নমস্কাৰ আমি পঢ়ি আছো 20 most important questions for class 6 নবোদয় entrance exam 2024 এটো ভিডিও সিৰিজ নম্বৰ 3 হ'ব ওকে মানে ক্লাস 6 নবোদয় entrance examত গণিতৰ ওপৰত আহিব পৰা 20টা আমাৰ সম্ভাৱ্য ইম্পৰ্টেন্ট প্ৰশ্ন আমি ইয়াত ডিসকাস কৰিছো গতিকে ভিডিওটো শেষলৈকে চাবা আৰু ইম্পৰ্টেন্ট পইণ্টবোৰ বহিকলম উলিয়াই লৈ লিখি যাবা আমি প্ৰশ্নলৈ আগবাঢ়িছো 1 নম্বৰ প্ৰশ্নত আছে আয়তাকাৰ বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 30 মিটাৰ 20 মিটাৰ ইয়াৰ চাৰিওফালে 2 মিটাৰ প্ৰস্থৰ এটা আয়তাকাৰ পথৰ ক্ষেত্ৰফল কিমান পথৰ কালি উলিয়াবলৈ কৈছে ঠিক আছে আমি যদি বাগিচাখন আকো তেতিয়া এনেকুৱা হ'ব ওকে আয়তাকৃতি বুলি কৈছে ইয়াৰ দৈৰ্ঘ্য 30 মিটাৰ আৰু প্ৰস্থ কিমান বুলি কৈছে 20 মিটাৰ ইয়াৰ চাৰিওফালে পথ আছে মানে বাহিৰৰ ফালে হ'ব পথটো সো ইয়াত আমি যদি পথটো আঁকি দিও ওকে কম বেকাবেকি হৈছে সো ইয়াৰ বহলটো মানে প্ৰস্থটো এই ৰাস্তাখনৰ প্ৰস্থ কিমান বুলি কৈছে 2 মিটাৰ এফালেও কি মিটাৰ 2 মিটাৰ এফালেও 2 মিটাৰ আৰু এফালেও 2 মিটাৰ বুলি কৈছে এতিয়া আমাৰ এই পথটোৰ কালি উলিয়াবলৈ আমাক কি কৈছে উলিয়াবলৈ কৈছে তাৰ কাৰণ আমি কি কৰিম গুটে এই ডাঙৰ আয়ত আকৃতিৰ আমি এটা আকৃতি পাইছো তাৰ আমি কালি উলিওৱাৰ পিছত আমাৰ এই ভিতৰত যেটো এটা সৰু আয়তাৰ আমি আকৃতি পাইছো ইয়াৰ কি কৰিম কালি উলিয়াম গতিকে কালি উলিয়াই আৰু এই মাজৰ যেটো পাৰ্ট এই পাৰ্টটো আমাক নালাগে আমাৰ অকল পথৰ কালি উলিয়াবলৈ কৈছে এই পাৰ্টকে গতিকে এই পাৰ্টটো আমাক নালাগে কাটি দিব কাটি দিয়া মানে ইয়া কি কৰিব লাগিব বিয়োগ কৰিব লাগিব অৰ্থাৎ ডাঙৰ যেটো আয়ত পাইছো এই ডাঙৰ আয়তৰ কালি আৰু এই সৰু যেটো আয়ত আছে এই সৰু আয়তৰ কালি বিয়োগ কৰিলে ইয়াৰ উত্তৰটো ওলাই যাব ঠিক আছে এতিয়া সৰু আয়তৰ কালি কিমান হয় অলৰেডি আমাক দিয়া আছে 30 মিটাৰ দৈৰ্ঘ্য আৰু 20 মিটাৰ প্ৰস্থ গতিকে দিক পূৰণ প্ৰস্থ পূৰণ কৰিলে আয়তৰ প্ৰস্থ সৰি আমি কালি উলিয়াব পাৰো সো দিক পূৰণ প্ৰস্থ 30 * 20 কিমান হ'ব 600 স্কয়াৰ সৰু আয়তৰ কালি এটা ডাঙৰ আয়তৰ কালি উলিয়াবৰ কাৰণে দিক প্ৰস্থ আমাক লাগিব দিক প্ৰস্থ কেনেকৈ উলিয়াম সো ৰাস্তাৰ যেটো বহল আছিল কিমান 2 মিটাৰ এইফালেও কিমান 2 মিটাৰ ঠিক আছে গতিকে ইয়াৰ পৰা ইয়ালৈ কিমান আছে বুলি কলে এইখিনি লৈ ইয়াৰ পৰা এইখিনি লৈ আমাৰ কিমান হয় অলৰেডি দিয়া আছে 20 মিটাৰ গতিকে এইফালে 2 মিটাৰ 22 হল আৰু এইফালে 2 মিটাৰ 24 টোটাল কিমান হ'ব 24 মিটাৰ ইয়াৰ প্ৰস্থ হ'ব ঠিক একেদৰে আমাৰ দিকটো কিমান হ'ব এইফালে এইখিনিলৈ অলৰেডি 30 হৈ আছে এইখিনিলৈ কি দিয়া আছে 30 দিয়া আছিল নহয় জানো গতিকে এইফালে ইয়ালৈ 2 মিটাৰ আৰু এইফালে 2 মিটাৰ টোটাল কিমান হ'ব 34 মিটাৰ কিমান হ'ব 34 মিটাৰ ৰাইট এতিয়া আমি ডাঙৰ আয়তৰ কালি উলিয়াব পাৰিম ডাঙৰ আয়তৰ প্ৰস্থ কিমান 24 মিটাৰ আৰু দিক কিমান 34 মিটাৰ সো দিক পূৰণ প্ৰস্থ কৰিলে ইয়াৰ কালি উলাই যাব 34 * 24 4 4 গুণ 16 6 এই উকলিব 4 3 গুণ 12 1 13 2 4 গুণ 8 2 3 গুণ 6 কিমান পালো 6 আছে 8 3 11 6 7 1 8 816 ডাঙৰ যেটো আয়ত কিমান পালো 816 মিটাৰ স্কয়াৰ আৰু সৰু আয়তৰ কালি কিমান আছিল 600 মিটাৰ স্কয়াৰ সো দুইটা মাইনাস কৰিলে কিমান পালো 6 এফালে 1 216 বৰ্গ মিটাৰ অপচন নম্বৰ বি ৰাইট নেক্সট কোৱেশ্চন 80 ৰ 1/4 মানে 4 ভাগৰ 1 আৰু 20 ৰ 20% ৰ মাজত পাৰ্থক্য কিমান সো 80 ৰ 1/4 কিমান হয় 4 20 80 সো 20 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 20 ঠিক আছে তাৰছত 20 ৰ 20% 20 ৰ 20% মানে 1/5 হয় ঠিক আছে সো 5 ৰে 20 টো কেবাৰ যাব 4 সো 20 আৰু 4 ৰ বিয়োগফলটো কিমান হ'ব 16 অপচন নম্বৰ সি সো এটো 20% ক আমি 1/5 বুলি কিয় কলো সো 20% লিখো 20/100 সো 20 ৰে 100 টো কেবাৰ যাব 5 বাৰ ওপৰত থাকিলে 1 সো 1/5 বুলি লিখিব পাৰো এটা বেংকে 5 বছৰৰ পিছত 2000 টকাৰ ৰাখিত মানে 2000 টকাটো মূলধন লগে লগে লিখিয়ে যাব লাগে 2000 টো হ'ব মূলধন পি আৰু 3000 ঘূৰাই দিয়ে মানে এমাউন্টটো সবৃদ্ধি মূলটো কিমান বুলি কৈছে মানে সুতে মূলে কিমান হ'ব 3000 বছৰি সুতৰ হাৰ কিমান r% আমাক উলিয়াবলৈ কৈছে ইয়াত t টো দিয়া আছে 5 ইয়াৰ ঠিক আছে সো 2000 ৰ পৰা 3000 হ'বলৈ মাজত আমি কি যোগ কৰিব লাগিব si যোগ কৰিব লাগিব কিমান যোগ কৰিছো 1000 যোগ কৰিছো গতিকে si আমি কিমান পাইছো মানে সৰল সুতটো 1000 গতিকে আমি r% উলিয়াবৰ কাৰণে সদায় কি কৰিব লাগিব si% ৰ ওপৰত গুৰুত্ব দিব লাগিব সো si% আমি কেনেকৈ উলিয়াও r আৰু t পূৰণ কৰো r টো r ভাগে থাকিব 5 পূৰণ কৰিলে 5r% সো এই 5r% টো কি হয় si হয় আৰু si কিমান আছে 1000 that means 5r% টো কি হ'ব 1000 হ'ব right so a 5r% আমি কৰ পৰা উলিয়াও মূলধনৰ পৰা so মূলধনৰ মানে 2000 ৰ
2000 ৰ ঠাইত আমি পূৰণ চিন দিম 5 r percent 5 r টো ওপৰত থাকিব আৰু percent টো দিয়াৰ লগে লগে 100 তললৈ নামি আহিব 5 r percent টো কিমান হয় বুলি কৈছে ইয়াত 1000 হয় অলৰেডি ইয়াত আমি 1000 পাইছো ঠিক আছে সো এই দুটা শূন্য আৰু এই দুটা শূন্য কটাকটি যাব এই 0 আৰু ইয়াৰ এটা 0 কটাকটি যাব 2 5 গুণ কিমান হ'ব 10 r is equal to 100 থাকিব সো 10 এনেৰে 100 টো কেইবাৰ যাব 10 গতিকে r কিমান পাইছো 10% অপচন নম্বৰ এ তো 80 মিটাৰ দীঘল এখন ৰেলৰ গতি ঘণ্টা 60 কিলোমিটাৰ মানে স্পিডটো দিয়া আছে 60 কিলোমিটাৰ পাৰ হাৱাৰ এই ৰেলখনে 220 মিটাৰ দীঘল প্লেটফৰ্ম পাৰ হ'বলৈ লোৱা সময় হ'ল টাইমটো আমাক উলিয়াবলৈ কৈছে সো টাইম উলিওৱাৰ যেটো আমাৰ সূত্ৰ আছিল ডিসটেন্স ডিভাইড বাই স্পিড আছিল ঠিক আছে সো ইয়াত ডিসটেন্স কিমান আছে এটা ডিসটেন্স ইয়াত দিছে আৰু এটা ইয়াত দিছে সো টোটাল ডিসটেন্স আমি উলিয়াবলৈ হলে দুইটাই আমি কি কৰিম যোগ কৰিম সো ইয়াত 280 আৰু 220 যোগ কৰিলে কিমান হ'ব ইফালে 500 হ'ব সো ওপৰত আমি লিখিব পাৰো 500 আৰু তলত স্পিডটো কিমান দিয়া আছে 60 কিলোমিটাৰ পাৰ হাৱাৰ এটা অপচনটো লৈছো অপচনত কিমান আছে সেকেন্ড আছে সময়টো কি হল ওলাই আছে সেকেন্ড কিন্তু আমাক প্ৰশ্নত কি দিয়া আছে হাৱাৰ সো এই হাৱাৰক আমি সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব দ্যাট মিন্স কিলোমিটাৰ পাৰ হাৱাৰক আমি কি হলে কনভাৰ্ট কৰিব লাগিব মিটাৰ পাৰ সেকেন্ড আৰু মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰা আমাৰ যেটো সূত্ৰ আছিল 5/18 পূৰণ কৰিব লাগিব সো 60 ৰ লগত 5/18 পূৰণ কৰিলে তো 18 ৰে 60 টো হৰণ নাযায় গতিকে এইভাগে থাকক 60 * 5 ভাগে থাকক আৰু এই তলত থাকিব 18 আৰু এটো হৈ যাব মিটাৰ পাৰ সেকেন্ড সো নিউ স্পিডটো আমি পালো ইমান সো ইয়াত আমি জাস্ট বহুৱাই দিম 60 * 5 ডিভাইড বাই 18 ওকে সো 500 টো ওপৰত আছে আৰু এটো হৰণ হৈ আছে ইয়াক আমি কি কৰি দিম পূৰণ কৰি দিম আৰু এই যেটো ভগ্নাংশ পাৰ্টটো এই ভগ্নাংশ পাৰ্টটো পূৰণ হৈ যোৱাৰ লগে লগে উলুটা হৈ যাব 18 টো ওপৰত যাব আৰু 60 * 5 টো তললৈ নামি আহিব সো পাছেৰে এই যেটো 500 টো কেইবাৰ যাব 100 বাৰ যাব ইয়াৰ শূন্য এটা আৰু ইয়াৰ শূন্য এটা কটাকটি হৈ যাব 6 ৰে এই যেটো 18 টো তিনিবাৰ যাব 3 আৰু 10 পূৰণ হৈ আছে গতিকে 3 10 গুণ কিমান হ'ব 30 সেকেন্ড অপচন নম্বৰ সি নম্বৰ 5 তলৰ উক্তিটোৰ কোনটো সত্য নহয় বুলি কৈছে দুটা হুকিয়া মৌলিক সংখ্যাৰ গহাও 1 এটোটো হয় ঠিক আছে ধৰা 3 আৰু 5 3 আৰু 5 ৰ গহাও কি হয় 1 এ হ'ব গতিকে এটো শুদ্ধ হৈছে আমাৰ সত্য নহয় কোনটো শুদ্ধ নহয় এটো সুধিছে দুটা সহমৌলিক সংখ্যাৰ গহাও হল 1 সহমৌলিকৰ ডেফিনেশনটোৱে হৈছে যে দুটা সংখ্যাৰ যদি গহাও 1 হয় তেতিয়া সংখ্যা দুটা সহমৌলিক বুলি কোৱা হ'ব গতিকে এটো শুদ্ধ হয় এটো সত্য হয় সত্য নোহোৱাটো আমি উলিয়াব লাগে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গহাও 2 যুগ্ম সংখ্যা এটা হল 2 এটা হল 4 ক্ৰমিক হ'ব লাগিব মানে সিৰিয়াল কে থাকিব লাগিব সো ইয়াৰ গহাও যদি উলিয়াবলৈ যাও 2 পাইছো গতিকে এটো শুদ্ধ গতিকে আমাৰ যেটো সত্য নোহোৱা যেটো আমাৰ অপচনটো আছে ডি গতিকে আমাৰ ইয়াৰ প্ৰশ্নৰ উত্তৰটো কিন্তু শুদ্ধ হ'ব অপচন নম্বৰ ডি এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ গহাও যুগ্ম এটো হ'ব নোৱাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি 3 4 আৰু 3 4 0 আৰু 7 সংখ্যা ব্যৱহাৰ কৰি গঠন কৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ যোগফল কিমান সো আটাইতকৈ ডাঙৰটো কি হ'ব ডাঙৰ পৰা ষ্টাৰ্ট কৰিলে হল 7430 আৰু আটাইতকৈ সৰুটো 0 হয় 0 ৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰো গতিকে 3 ৰ পৰা ষ্টাৰ্ট কৰিম 3047 কি কৰিবলৈ কৈছে যোগফল উলিয়াবলৈ কৈছে সো 7 হ'ব 4 হ'ব 10477 অপচন নম্বৰ এ নম্বৰ 7 এটা হৰণ প্ৰক্ৰিয়াত ভাজক 51 ভাগফল 16 আৰু ভাগশেষ 27 পোৱা গল ভাজ্য কিমান সো ভাজ্য উলিয়াৰ সূত্ৰটো আছিল আমাৰ ভাজ্য সমান ভাজক কিমান আছে 51 পূৰণ ভাগফল 16 প্লাস 27 ভাগশেষটো কৰিব লাগিব সো 15 আৰু 16 টো যদি আমি 51 আৰু 16 টো যদি আমি পূৰণ কৰো 6 গুণ 6 6 5 গুণ 30 1 গুণক 1 আৰু 1 5 গুণ 5 সো কিমান হ'ব 61816 এটো কিমান হ'ব 816 প্লাস 27 যদি প্লাস কৰো তেতিয়া 7 6 13 2 3 1 4 843 অপচন নম্বৰ সি 1 ৰ পৰা 7 লৈ কিমানটা মৌলিক সংখ্যা আছে সো 2 মৌলিক সংখ্যা 3 আছে 5 আছে তাৰ পৰা 7 গতিকে কেইটা আছে তিনটা আছে অপচন নম্বৰ বি অধক্ৰমত সজোৱা এই ভগ্নাংশ চাৰিটা দিয়া আছে ইয়াক কি কৰিবলৈ কৈছে ডাঙৰ অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ গতিকে ইয়াক ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব মানে সেবা তলত যদি একেটা সংখ্যা থাকে তেতিয়া ওপৰৰ যেটো ডাঙৰ হ'ব এটোৱে হ'ব ডাঙৰ সো ইয়া 6 টো ডাঙৰ আছে প্ৰথম 6 টো হ'ব প্ৰথম 6 হোৱা কত আছে প্ৰথম 6 হোৱা অপচন নম্বৰ বি টোৱে হ'ব গতিকে বাকিখিনি নাচালে হ'ব যদি চাব লগা হয় তেতিয়া 4/7 হ'ব 4/7 আছে তাৰপা 3/7 হ'ব 3/7 আছে লাষ্টত 2/7 অপচন নম্বৰ বি ৰাইট 0.4
প্লাস 0.04 প্লাস 0.004 ইজ ইকুয়াল টু কিমান আৰু ইয়াত ভগ্নাংশ দিয়া আছে ঠিক আছে আমি প্লাস কৰিম 0.4 0.04 0.004 সো তিনিটা যদি যোগ কৰো 0.444 হ'ব সো ইয়াক যেতিয়া আমি ভগ্নাংশত প্ৰকাশ কৰিম কেনেকৈ কৰিম তিনিটা 4 ওপৰত লিখি দিম আৰু কেইটাৰ আগত দশমিক আছিল তিনটাৰ আগত তিনটা শূন্য লগাই দিম আৰু একটো বহুৱাই দিম ইয়াত অপচনত আছে নে এটো নাই মানে ইয়াক কটা কটি কৰিছে মানে আৰু সৰু কৰিছে 4 1 গুণ 4 4 1 গুণ 4 4 1 গুণ 4 4 ৰে এই এশটো কেইবাৰ 25 বাৰ আৰু ইফালে এই শূন্যটো 0 বাৰ সো 111 ডিভাইড বাই 250 কত আছে 111 ডিভাইড বাই 250 অপচন নম্বৰ এ ৰাইট আসন্ন মান উলিওৱা আসন্ন মানে নিয়াৰেষ্ট ভ্যালু approximate okay approximate value to উলিয়াবলৈ কৈছে 2.05 2 ওচৰতে আছে গতিকে ইয়াক আমি 2 বুলি ক'ব পাৰিম 1.01 1 ওচৰত গতিকে 1 বুলি ক'ব পাৰিম ইনটু 2.999 মানে 3 একেবাৰে ওচৰত আছে গতিকে ইয়াক আমি কি বুলি ক'ব পাৰো 3 বুলি ক'ব পাৰো তাৰ পৰা আমি ইয়াত যোগ আছে পূৰণ আছে আমি কিহৰ প্ৰথমতে কৰিম পূৰণৰ কৰিম তো 1 3 গুণ 3 যোগ 2 2 3 কিমান হ'ব 5 অপচন নম্বৰ এ নম্বৰ 12 হৰল কৰিব লাগিব বটমাছৰ নিয়মটো জনাটো প্ৰয়োজন হয় তো ইয়াত ব্ৰেকেট আছে হৰণ আছে ৰ আছে তাৰ পৰা কি আছে যোগ আছে তো প্ৰথম আমি কিহৰ কাম কৰিব লাগিব ব্ৰেকেটৰ কাম সো ব্ৰেকেটৰ ভিতৰখিনি কি হয় ভাঙি দিম 2 12 24 24 একে 25 তো ব্ৰেকেট লিখি আমি 25 লিখিম আৰু তলত 2 লিখিম মাইনাস 2 2 গুণ 20 20 একে 21 21 বাই 2 হৰণ বাকিখিনি সেম বাকি থাকিব আৰু ঠিক আছে ৰ বুলি লিখিম 4 বাই 5 প্লাস 8 ওকে তলত যেহেতু 2 আছে গতিকে লহাগু ললে 2 এ হ'ব আৰু ওপৰ জাস্ট মাইনাস কৰিলে হল 25 ৰ পৰা 21 মাইনাস কৰিলে কিমান হ'ব 4 কিমান থাকিব 4 আৰু 2 ৰে এই 4 টো কাটিলে কেইবাৰ যাব 2 বাৰ যাব আলটিমেটলি আমি কিমান পালো ইয়াৰ গোটেই মানটো 2 পালো আৰু হৰণ এতিয়া ৰৰ আমি কাম কৰিব ব্ৰেকেটৰ পিছত কিহৰ কাম কৰে ৰৰ কাম কৰে সো ৰৰ ঠাইত আমি পূৰণ লিখিম 4/5 ঠিক আছে প্লাস 8 হ'ব তাৰ পৰা এফালে 2 থাকিব হৰণ থাকিব 7 5 গুণ কিমান 35 2 4 গুণ কিমান 8 প্লাস 8 এতিয়া আমি কিহৰ কাম কৰিম হৰণৰ কাম কৰিম সো হৰণৰ কাম কেনেকৈ কৰিম সো ইয়াক আমি এনেকৈ লিখিব পাৰো 2 আৰু এই হৰণৰ সাইড আমি কি বুলি লিখিম পূৰণ লিখিম কি লিখিম পূৰণ তেতিয়া এই যেটো ভগ্নাংশ আছিল উল্টা হৈ যাব 35 ওপৰলৈ যাব 8 তললৈ আহিব প্লাস 8 এতিয়া এই 2 টো ওপৰত আছে গতিকে 2 ৰে ইয়াক কেইবাৰ যাব 4 বাৰ যাব এটা কি কৰা হৈছে থাকিলে 35/4 প্লাস 8 এতিয়া কি কৰিম 4 8 গুণ 32 32 আৰু এই যেটো 35 টো প্লাস কৰিম তেতিয়া কিমান হ'ব 67/4 আমি ৰিজাল্টটো কিমান পালো 67/4 কিন্তু অপচনত আছে নে নাই আকৌ 67 কি কৰা হৈছে 4 ৰে হৰণ কৰা আছে 4 ৰে হৰণ কৰিলে 4 16 64 বুলি জানো ওপৰত থাকিব 3 মানে ভাগ থাকি যাব 3 কাৰণ 67 আছিল তলত থাকিব 4 সো অপচন নম্বৰ ইয়াত কি আছে অপচন নম্বৰ ডি ৰাইট মানে 4 16 64 হয় 64 আৰু 3 টো যোগ কৰিলে 67 ওলাবগে 6 ৰ প্ৰথম 4টা গুণিতকৰ যোগফল কিমান 6 ৰ 4টা গুণিতক প্ৰথম 4টা মানে 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 এই 4টা যোগ কৰিলে হৈ গল তাৰ হলনি আমি কি কৰিম 6 টো কমন লৈ ব্ৰেকেটৰ ভিতৰ লিখিম 6 1 গুণ 6 ভাঙি দিম যোগ 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 এতিয়া বাহিৰত আছে 6 এটো কি হয় 1 ৰ পৰা 4 লৈ স্বাভাৱিক সংখ্যা হয় গতিকে প্ৰথম 4টা স্বাভাৱিক সংখ্যা বা প্ৰথম 5টা স্বাভাৱিক সংখ্যা যোগফল উলিওৱাৰ আমাৰ যেটো সূত্ৰ আছিল লাষ্টত যেটো থাকিব মানে 4 হলে 4 লিখিম তাৰ পৰা 4 ৰ পিছত কি হয় 5 হয় পূৰণ কৰি আমি 2 ৰে হৰণ কৰি দিম সো 2 ৰে 2 2 গুণ 4 হল 2 5 গুণ 10 হল 10 হল আৰু 10 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 60 অপচন নম্বৰ সি দোকানীয়ে 870 টকাত চেনিৰ বেগ এটা কিনিলে তেও শ্ৰমৰ বাবে 30 খৰচ কৰে মানে এই বেগখিনি অনা নিয়া কৰাত খৰচ হৈছে 30 টকা কিমান দামত তেও চেনিৰ মুনাটো বিক্ৰী কৰিলে 3% লাভ কৰিব সো ইয়া লাভ আৰু লোকসানৰ ক্ষেত্ৰত সদায় আমি কিহৰ ওপৰত নিৰ্ভৰ কৰিব কিনা দামৰ ওপৰত কিনা দামক আমি টাৰ্গেট কৰিব লাগে সো ইয়াত টোটাল কিনা দাম এনে কিনা দাম দিয়া আছিল 870 কিন্তু শ্ৰমৰ বাবে কিমান খৰচ কৰা হল 30 গতিকে ইয়াক আমি কি কষ্ট প্ৰাইসটো দুইটাকে প্লাস কৰি উলিয়াব লাগিব সো 870 আৰু 30 পূৰণ কৰিলে কিমান হৈ যাব 900 কষ্ট প্ৰাইসটো কিমান হয় 900 আৰু এই কষ্ট প্ৰাইসক সদায় আমি কি পাৰ্সেন্ট বুলি ধৰো 100% ধৰো বুলি কৈছে
তাৰপিছত ইয়াত প্ৰফিট কিমান হয় বুলি কৈছে 3% প্ৰফিট হয় আচ্ছা 100%ৰ বস্তুটো 3%ত প্ৰফিট কৰিলে আমি যোগ কৰি সেলিং প্ৰাইচটো উলিয়াও ঠিক আছে সেলিং প্ৰাইচ আমাক সেলিং প্ৰাইচে উলিয়াবলৈ কৈছে সেলিং প্ৰাইচটো কিমান হ'ব 103% হ'ব ঠিক আছে 103% উলিয়াই দিলে হৈ যাব তো 100%ক আমি বুলি কস্ট প্ৰাইচক আমি 100% বুলি ধৰো আৰু 100% টো ইয়াত কিমান আছে 900 সো আমি লিখিব পাৰো 100% is equal to 900 এতেকে 103% উলিয়াই দিলে হৈ গল তো 900 ৰ তললৈ এই 100 টো নামি আহিব পুৰণ এই 103 টো ইয়াত থাকিব সো ওপৰৰ দুটা শূন্য আৰু তলৰ দুটা শূন্য কটাকটি গলে 9 থাকিলে আৰু 103 সো 103 আৰু 9 পুৰণ কৰিলে কিমান হ'ব 9 3 গুণ 7 আৰু 9 1 গুণ 927 নত বস্তুটো বিক্ৰী কৰিব লাগিব অপচন নম্বৰ বি নাম্বাৰ 15 10 মিটাৰ কাপোৰৰ দাম 800 লগে লগে লিখিয়ে যাব 10 মিটাৰ কাপোৰৰ দাম কিমান 800 তেন্তে 18 মিটাৰ কাপোৰৰ দাম কিমান এটো একেবাৰে সহজ প্ৰশ্ন হয় 18 মিটাৰ দাম উলিয়াবৰ কাৰণে 80 তললৈ যেটো 10 এই 10 টো নামি আহিব পুৰণ লিখি এই 18 টো লিখি দিলে হৈ গল সো 10 ৰে এই 800 টো কিমান বাৰ যাব 80 বাৰ যাব সো 80 * 18 থাকিলে 8 গুণ 64 4 6 কলিব 8 1 গুণ 8 8 6 14 1440 অপচন নম্বৰ সি দুটা সংখ্যাৰ অনুপাত 3:8 যদি প্ৰথম সংখ্যাটো 33 হয় তেন্তে দ্বিতীয় সংখ্যাটো কিমান প্ৰথম সংখ্যাটো কি হয় 3 ভাগ প্ৰথম সংখ্যাটো আমি কি বুলি ধৰিম 3 ভাগ আৰু দ্বিতীয় সংখ্যাটো কি বুলি ধৰিম 8 ভাগ আৰু কৈছে যে প্ৰশ্নমতে কৈছে প্ৰথম সংখ্যাটো মানে 3 ভাগ কিমান হয় 33 হয় 8 ভাগটো উলিয়াই দিলে হৈ গল দ্বিতীয় সংখ্যাটো 8 ভাগ আছিল সো 8 ভাগ উলিয়াম 8 ভাগ উলিয়াবৰ কাৰণে 33 তললৈ এই 3 টো নামি আহিব পুৰণ লিখি এই 8 টো ইয়াত লিখি দিলে হৈ গল 3 ৰে এই যেটো 33 কেইবাৰ যাব 11 বাৰ যাব থাকিলে 18 * 8 8 11 88 অপচন নম্বৰ ডি ৰাইট 80 সেন্টিমিটাৰ * 70 সেন্টিমিটাৰ * 60 সেন্টিমিটাৰ মাত্ৰাৰ এটা বাকচত ইমান সেন্টিমিটাৰ * 7 সেন্টিমিটাৰ * 6 সেন্টিমিটাৰ মাত্ৰাৰ কিমান বাকচ ৰাখিব পাৰিব মানে এটা আয়তীয় বাকচ হ'ব আয়তীয় ঘনক আকৃতিৰ বাকচ হ'ব ডাঙৰ বাকচটো এটো হ'ব আৰু এটা সৰু বাকচ আছে এই এনেকুৱা সৰু বাকচ এই ডাঙৰ বাকচটোত কেইটা ভৰাব পাৰি উলিয়াবলৈ কৈছে অৰ্থাৎ ইয়াৰ আয়তন উলিয়াব লাগিব ডাঙৰটোৰ আয়তন কিমান হ'ব 80 * 70 * 60 ওপৰত দিয়া আছে নহয় জানো সেন্টিমিটাৰ কিউব হ'ব আৰু সৰুটোৰ কিমান হ'ব 8 * 7 * 6 6 হ'ব গতিকে এনেকৈ ৰাখিম কটাকটি কৰিবলৈ ভাল হ'ব এতিয়া আমাক কি কৈছে এনেকুৱা কেইটা লাগিব ধৰা হল আমি কেইটা লাগিব নাজানো গতিকে একটা বুলি কলো সো একটাৰ যেটো আয়তন হ'ব টোটাল যেটো আয়তন হ'ব এটো কাৰ সমান হ'ব লাগিব ইয়াৰ সমান হ'ব লাগিব গতিকে ইয়াক আমি লিখিব পাৰো 80 * 70 * 60 is equal to x নহয় ব্ৰেকেট দি দিছো সো 8 * 7 * 6 এই পাৰ্টটো আমাক নালাগে x হে লাগে গতিকে এই পাৰ্টটো ইয়াৰ তললৈ নামি আহিব 8 * 7 * 6 সো ইয়াক কটাকটি কৰিলে ইয়াৰ উত্তৰটো ওলাই যাব 8 ৰে 82 কেইবাৰ যাব 10 বাৰ 7 ৰে 72 কেইবাৰ যাব 10 বাৰ 6 ৰে 62 কেইবাৰ যাব 10 বাৰ তিনিটা পূৰণ হৈ আছে 10 * 1 100 100 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 1000টা বাকচ তাত আমি ৰাখিব পাৰিম অপচন নম্বৰ ডি ৰাইট 5279 ত কিমান ন্যূনতম সংখ্যা যোগ কৰিব লাগে যাতে ফলাফল সংখ্যাটো 15 ৰে বিভাজ্য হ'ব 15 ৰে বিভাজ্য মানে 3 ৰে এই গোটেই সংখ্যাটো হৰণ যাব লাগিব যোগ কৰাৰ পিছত আৰু 5 ৰেও হৰণ যাব লাগিব যদি দুইটাৰে হৰণ যায় তেতিয়া আমি কি কৰিব পাৰো 15 ৰে হৰণ যায় বুলি ক'ব পাৰো সো 3 ৰে হৰণ যায় না যে চেক কৰিবৰ কাৰণে আমি কি কৰো 5 2 7 7 14 14 2 কিমান হয় 16 16 9 কিমান হ'ব 25 হ'ব সো 25 ৰ লগত a নম্বৰটো মই যদি যোগ কৰো 7 যোগ কৰিলে 32 32 টো 3 ৰে হৰণ না যায় আর আমি প্লাস কৰিলে কিমান হ'ব 33 33 টো 3 ৰে হৰণ যায় গতিকে 3 ক'ব পাৰো 6 কৰিলে কিমান হ'ব 31 হৰণ এটোটো নহবই 7 আৰু c2 নহব d টো কৰিলে কিমান হয় d যদি 14 প্লাস কৰো তেতিয়া কি হ'ব 39 39 টো 3 ৰে হৰণ যাব গতিকে আমি 14 ও প্লাস কৰিব পাৰো কিন্তু যেতিয়াই 14 প্লাস কৰো 14 প্লাস কৰিলে আমাৰ এককৰ ঘৰত কি হ'ব 9 থাকিব আৰু 8 প্লাস কৰিলে কিমান হ'ব ইয়াত সৰি ইয়াত 9 নহয় ইয়াত মই যদি 14 প্লাস কৰি দিও ইয়াত যদি 14 প্লাস কৰি দিও এককৰ ঘৰত কি থাকিব 6 থাকিব 14 যেতিয়া আমি প্লাস কৰো তেতিয়া এককৰ ঘৰত কি থাকিব 6 থাকিব আৰু 8 যদি মই ইয়াত প্লাস কৰো 8 প্লাস কৰিলে 8 2 10 ৰ 0 মানে এককৰ ঘৰত কি থাকিব 0 থাকিব সো এককৰ ঘৰত 0 থাকিলে আমি 5 ৰে হৰণ যায় বুলি ক'ব পাৰো কিন্তু 6 থাকিলে আমি 5 ৰে হৰণ যায় বুলি আমি ক'ব নোৱাৰো গতিকে 3 আৰু 5 দুইটাৰে হৰণ যাবলৈ হলে আমি কি যোগ কৰিব লাগিব এই যোগ কৰিব লাগিব অপচন নম্বৰ বি
যেতিয়া 2.5 ক 149.93 ৰে গুণ কৰা মানে পূৰণ কৰা হয় তেতিয়া ফলাফলৰ সংখ্যাটো আটাইতকৈ ওচৰৰ হয় মানে ইয়াৰ এপ্ৰক্সিমেট ভ্যালু উলিয়াবলৈ কৈছে এপ্ৰক্সিমেট বা ইয়াৰ নিয়াৰেষ্ট ভ্যালুটো উলিয়াবলৈ কৈছে আসন্ন মান বুলি যে কওঁ ঠিক আছে সো 2.5 ইনটু ইয়াক লিখিব পাৰিম 149.93 সো 2.5 বাগে থাকিব ইয়াৰ নিয়াৰেষ্ট ভ্যালু আমি উলিয়াব নোৱাৰো ঠিক আছে প্ৰশ্নতে কোৱা আছে যে ইয়াৰ লগত পূৰণ কৰিব লাগিব সো ইয়াৰ নিয়াৰেষ্ট ভ্যালুটো কি হয় 150 একেবাৰে ওচৰত আছে গতিকে 150 লিখিব পাৰো সো 25 আৰু 15 পূৰণ কৰিলে 25 আৰু 15 পূৰণ কৰিলে 5 5 125 হ'ব 5 গুণ 5 1 2 গুণ 2 375 আৰু ইয়াত এটা 0 আছিলে 0টো লগাই দিলো আৰু এটাৰ আগত দশমিক আছে এটাৰ আগত যদি দশমিক লগাই দিও আৰু দশমিকৰ পিছত শূন্য থাকিলে নেলিখিলেও হ'ব সো ইয়াৰ এনসাৰটো হ'ব 375 অপচন নম্বৰ সি Number 20 and last question এজন ব্যক্তিয়ে প্ৰতি ডজন মানে 12 টাত ঠিক আছে 12 টাক 12 পিস বুলি লিখিম 12 পিছত 20 টকাকে কিনিছিল মানে কস্ট প্ৰাইসটো 12 পিছত কিমান 20 টকা আৰু প্ৰতি কণীৰ বাবে 2ত বিক্ৰী কৰিছিল সো সেলিং প্ৰাইস এক পিছত কিমান বুলি কৈছে 2 এক পিছত কিমান 2 টকা গতিকে 12 পিছত কিমান হ'ব 12 পিছত 24 টকা হ'ব গতিকে ইয়া আমি কি উলিয়াবলৈ কৈছে লাভ পাৰ্চেন্ট Absolutely লাভ পাইছে 12 টাত যদি 20 টকাত কিনিছিলে 24 টকাত 12 টাত কি কৰিছে 12 টা বিক্ৰী কৰা হল সো কিমান লাভ হৈছে 24 ৰ পৰা 20 মাইনাস কৰিলে কিমান হ'ব 4 সো ইয়াক কিহেৰ আমি হৰণ কৰিম ইয়াৰ আমাৰ যেটো প্ৰফিট পাৰ্চেন্টৰ সূত্ৰটো আছিল সো ওপৰত প্ৰফিট থাকিব তলত কস্ট প্ৰাইসটো থাকিব আৰু কস্ট প্ৰাইস ইয়াত কিমান আছে 20 ইয়াৰ লগত 100% পূৰণ কৰিলে হৈ গল 100% পূৰণ কৰিম সো 4 ৰে ই যেটো 20 টো কেবাৰ যাব 5 ৰে আকৌ 100 টো কেবাৰ যাব 20 20% লাভ হৈছে অপচন নম্বৰ ডি ৰাইট ঠিক আছে আজিলৈ ইমানেই থ্যাংক ইউ